এখন জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভুগাইছে উত্তৰ বোকাঝাৰবাসীক। মই কেমেৰা সজি কিছু দৃশ্যাংশ দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইখন হৈছে উত্তৰ বোকাঝাৰৰ যি কুলচি নদীৰ ওপৰত আছে কাঠৰ দলং। এই কাঠৰ দলংখন বছৰ বছৰ ধৰি এনেদৰে জৰাজীৰ্ণ অৱস্থাত আছে, কিন্তু কোনো বিভাগীয় হওক মন্ত্ৰী চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বছৰ বছৰ ধৰি এই উত্তৰ বোকাঝাৰবাসীৰ ৰাইজ কিন্তু জীয়াতু ভুগি আছে। কলাইগাঁৱৰ পৰা এই বালিপুটা সংযোগী যিখন এই মূল পথ, এই মূল পথৰ ওপৰত যিখন দলং, এই দলংখন এনেদৰে পৰিত্যক্ত অৱস্থাত আছে, কিন্তু জীয়াতু ভুগি আছে, জমৰ যাতনাত ভুগি আছে। কি ক'ব, বছৰ বছৰ ধৰি এনেকেই পৰি আছে দলং? বছৰ বছৰ ধৰি এনেকৈ পৰি আছে। আৰু কিমানবাৰ আমাৰ দিগন্ত বৰুৱাক কোৱাও হ'ল কথাটো, কিন্তু ইয়াতে আহি পেলাই এবাৰ চইল টেষ্ট কৰা বুলিও মই গম পাওঁ, মই কিন্তু দেখা নাই। তেনেকৈ চইল টেষ্ট কৰি লৈ গ'ল। তাৰপিছতে এতিয়া গৈ সুধিলে, কয় বোলে দলংখন হেনো ইয়াৰ পৰা উঠাই লৈ গ'ল ক'ৰবাত। এতিয়া যদি সেনেকুৱাই যদি ব্যৱস্থা যদি হয়, তেতিয়াহ'লে চৰকাৰৰ ওপৰত আমাৰ একেবাৰে আস্থা নোহোৱা হৈ পৰিছে। যদি চৰকাৰে এই কামখিনি যদি সোনকালে যদি কৰি নিদিয়ে, তেতিয়াহ'লে আমাৰ এই চুবুৰী নহয়, আচলতে ইয়াতে বহুত কেইখন গাঁও জড়িত হৈ আছে। একেবাৰে বালিবটা, ৰন্থলী, তাৰপিছতে দক্ষিণ বোকৰাঝাৰ, আমাৰ উত্তৰ বোকৰাঝাৰৰ এই অংশটো, তাৰপিছতে সিফালে লখিমপুৰ, চেঙাপথাৰ আৰু তাৰ ভাগতে এইবিলাক মানে গোটেইখিনি এইফালেদি মানুহে অহা যোৱা কৰে। হয়, নিশ্চয়কৈ ক'ব লাগিব প্ৰায় 10খনকৈ গাঁৱৰ ইয়াৰ লগত জড়িত হৈ আছে। মই একাংশ লোক আছে। কি ক'ব, আপোনালোকে এনেকেই চলি আছে, গোটেই জীৱনটো এনেকেই চলি আছে এই জৰাজীৰ্ণ অৱস্থাত, বিপদসংকুল অৱস্থাত? কেনেকৈ কি ক'ব? আমি বৰ অসুবিধা হৈ পৰিছোঁ। আমাৰ গোটেই যাতায়াতৰ মানুহখিনি খুব দুখত পৰিছে। কিন্তু এবাৰ আমি কি কৰিলোঁ, ঠেলা লৈ আহিছিলোঁ এই দলঙৰে, যাই গাছ ভাঙি গ'ল, বৰ বানপানী। সেই বানপানীত মোৰ ঠেলা চেলা উঠি গ'ল। সেইটো ৰাইজে জানে এইটো কথা, শুনছি। বহুতে দলংখন আপোনালোকৰ লাগে? আমাক দলংখন লাগে, বিৰাট অসুবিধা হৈছে, আমি সেইটো জানো। কাৰণ আমাৰ বুলিয়ে নহয়, গোটেই ৰাইজৰে, গোটেই মানুহকে লাগে। সদায় আমি যোগাযোগ কৰি আছোঁ, কিন্তু চৰকাৰৰ পৰা আমাক কোনো এটা সুবিধা দিয়া নাই। তাৰ কাৰণে আমি আচলতে খুব অসুবিধা পাইছোঁ। দুখিত বিধায়ক আছে, EM আছে, MP আছে। চৰকাৰে কিন্তু বহুত জেগাত এনেকুৱা দলংসমূহ ৰিপেয়াৰিঙৰ ব্যৱস্থা কৰিছে, কিন্তু এইখন দলং বছৰ বছৰ ধৰি পৰি আছে। এতিয়া আমাৰ আজি 10-12 বছৰ ধৰি মুকুন্দ চৌধুৰী আহিলে, কিবা কাঠৰ দলং এখন কিবা কৰিবলৈ অলপমান দিলে পাৰ হ'ব কৰি, কিন্তু বাকী আমাৰ এইবিলাক মন্ত্ৰী আহি জগদীশ্বৰ চৰকাৰ তেখেতে আহিব লাগে, ডাঙৰ গুচি যায়, কিন্তু দলংখনৰ প্ৰতি গুৰুত্ব নিদিয়ে। কিন্তু সেইখন দলং হ'ল, এইখন দলং কৰি দিব নোৱাৰিলে। কি কাৰণ কৰি নিদিলে আমি বুজি নাপালো। আমি ফটো আমি দিয়ে আছো, ফটো দিয়াৰ কাৰণে তাৰ জিকি আছিল। কিন্তু এতিয়া আমি ভাবিছিলো দিগন্ত বা বৰুৱাই তেখেতে আমাক নিশ্চয় আমাক কিবা কৰিব, কিন্তু তেখেতে আমাক আজিও দলংখন আমাৰ কোনো এটা সিদ্ধান্ত কৰিব নোৱাৰিলে। কিন্তু আমাৰ মানুহখিনি বিৰাট শাস্তি হৈছে। বিধায়ক গৰাকী কি কয়? বিধায়ক গৰাকী ক'লে যে আমাৰ হ'ব, দলংখন হ'ব, আপুনি চিন্তা কৰিব নালাগে, দলংখন কৰি দিম। কথা পাতিছিলে, গৈছিলে, যাই পেলাই নিজে আহি পেলাই আমি হেৰি কৰিছিলোঁ। পিছত নাই, দলংখন হ'ব বাৰু, চিন্তা কৰিব নালাগে। আহি পেলাই দলংখন দেখোঁ যে দলংখন এতিয়া বৰ্তমান নাই। যাতায়াতৰ সমস্যা, একেবাৰে অসুবিধা, 108ৰ সমস্যা পাৰ কৰি নি পেলাই 108 মাতি আনিব লাগে। ইয়াতে আমাৰ এই ভয় লৈ যায়, নিজে ভয় লৈ গৈছোঁ, শাস্তি বাকী নহৈছোঁ। গতিকে আপুনি হয়, এই এনেদৰে একাংশ গাঁওবাসী জীয়াতু ভুগি আছে। উত্তৰ বোকাঝাৰৰ যিখন কুলচি নদীৰ ওপৰত যিখন দলং আছে, সেই কাঠৰ দলংখন জৰাজীৰ্ণ অৱস্থাত আছে। বৰ্তমান মানুহ অহা যোৱাৰ কাৰণে একদম বিপদসংকুল ব্যৱস্থা হৈ আছে। এতিয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব, কাৰণ MP আছে, MLA আছে, EM আছে, প্ৰায় 3গৰাকীকৈ জনপ্ৰতিনিধি আছে। বাৰম্বাৰ ৰাইজে আবেদন নিবেদন কৰি আছে যে দলংখনেৰে অহা যোৱাৰ কিবা এটা সুব্যৱস্থা কৰি দিব লাগে, কিন্তু কোনো এগৰাকী জনপ্ৰতিনিধিয়ে কোনো এটা ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। সেয়ে নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতি বন্যা বয়, কিন্তু সময়ত ফুটুকাৰ ফেন। এতিয়া লক্ষণীয় হ'ব যে বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে। এই ৰাইজসকলৰ
সুবিধাৰ কাৰণে কেনেকুৱা সুচল ব্যৱস্থা যাতায়াত ব্যৱস্থা কৰি দিব পাৰে সেই সময়তহে লক্ষণীয় হ'ব। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।